নমস্কাৰ বন্ধু বান্ধৱীসকল কোনোবাই যদি গাহৰি পোহপালন কৰে তেতিয়াহ'লে বিজনেছ প্লেনিঙৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব প্ৰথমতে আপোনালোকৰ গোটৰ মেম্বাৰৰ নেম আপোনালোকে যাৰ ফিল আপ কৰিব ধৰক আপুনি যদি ফিল আপ কৰে আপোনাৰ নামটো লিখি ল'ব তাৰপিছত গোটৰ নামটো লিখিব MIS কোড তাৰপিছত প্ৰেজেণ্ট ইনকাম এক্টিভিটি পিকাৰী যদি প্ৰেজেণ্ট ইনকাম এক্টিভিটি মানে পিকাৰী লিখিছোঁ যে যদি আপোনালোকে আগতেই আপোনালোকৰ বিজনেছটো আছে তেতিয়াহ'লে এক্টিভিটি আৰু প্ৰেজেণ্ট ইনকাম এইখিনি লিখিব লাগিব যদি আছে মানে মই ইয়াত 20,000 দিছোঁ আপোনালোকে তাতকৈ বেছিও দিব পাৰে আপোনালোকৰ যিমান হয় আৰু ইয়াত যদি আপোনালোকে বিজনেছটো ষ্টাৰ্ট কৰিছে এইখিনি এই দুটা লিখিব নালাগে তাৰপিছত লিখা আছে মানে ষ্টাৰ্ট কৰিব না আপোনালোকে এক্সপাণ্ড কৰিব যদি ষ্টাৰ্ট কৰে তেতিয়াহ'লে ষ্টাৰ্টত দি পিকাৰী বুলি লিখিব আৰু যদি এক্সপাণ্ড হয় এক্সপাণ্ড কৰি তাৰপিছত আপোনালোকৰ বিজনেছৰ নামটো লিখি ল'ব মানে এক্টিভিটিটো লিখি ল'ব তাৰপিছত মই পিকাৰী লিখি লৈছোঁ তাৰপিছত ইয়াত আছে টাইপ অফ বিজনেছ প্ৰডাকশ্যন ছাৰ্ভিচ ট্ৰেডিং পিকাৰী হ'ব পিকাৰী যদি হয় তেতিয়াহ'লে প্ৰডাকশ্যন হ'ব প্ৰডাকশ্যনত ক্লিক কৰি মানে ৰাইট চিন দিব তাৰপিছত ৱৰ্কিং কেপিটেল ইয়াত মই 30,000 দিছোঁ মানে ফাউণ্ড চ'ৰ্চ ডিটেইলছত 10,000 দিলোঁ নিজে ইনভেষ্ট কৰিব মানে ধৰক যদি কৰে মানে যিমান কৰিব ইমান দিব মই ইয়াত দি দিলোঁ ধৰক 20,000 তাৰপিছত 10 আৰু 20 30,000 দিলে আৰু এই টোটেলটোৱে ৱৰ্কিং কেপিটেল হ'ব কিন্তু তাৰপিছত 30 মানে 30,000 কি কৰিব ডিভাইড কৰিব 2.5 দি 2.5 দি ডিভাইড কৰাৰ পিছত 12,000 হয় আৰু আপোনালোকে যদি দেখাব বিচাৰিছে টোটেল ইনকাম কিমান আৰু বেছিও হ'ব পাৰে 12,000 আৰু প্লাছ 12,000 প্লাছ ইয়াত যে আছে প্ৰেজেণ্ট ইনকাম এক্টিভিটি পাৰ ইয়াৰলি ইয়াত কি কৰিব 20,000ক আপোনালোকে প্লাছ কৰি দিব প্লাছ কৰাৰ লগে লগে কিমান হ'ব টোটেলটো 32,000 টকা 32,000 টকা লিখি দিব পাৰে মানে যদি দেখাব বিচাৰে আৰু যদি দেখাব নিবিচাৰে তেতিয়াহ'লে ডিভাইড কৰি থৈ দিলেও একো নাই তো গম পালে কেনেকৈ পিকাৰীৰ বিজনেছ প্লেনিঙৰ ফৰ্মটো ফিল আপ কৰে আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ